আমি বৰ্তমান সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। কাৰণ আজি একবিংশ শতিকাত আমি এই প্ৰতিযোগিতাৰ পৃথিৱীত আৰু বিজ্ঞানৰ প্ৰযুক্তিৰ প্ৰভাৱত মানৱ সমাজ বিশেষভাৱে প্ৰমাণবাবিত আৰু গতিকে এই অৱস্থাত যিটো প্ৰতিযোগিতা আৰম্ভ হৈছে বিশ্বৰ বুকুত এই প্ৰতিযোগিতাত ভাৰতবৰ্ষ প্ৰথম স্থান দখল কৰাৰ বাবে যেনেদৰে শক্তিশালী ৰূপত ঢাপলি মেলিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, ইয়াৰ বাবে নতুন নতুন ধ্যান ধাৰণাৰে ভাৰতবৰ্ষৰ বুকুত যিখিনি ট্ৰান্সফৰ্মেশ্যন পৰিৱৰ্তন সংস্কাৰ গঢ়ি তোলা হৈছে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষই কম সময়ৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত আজি পৃথিৱীৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে আজি ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি ইন দ্য ৱৰ্ল্ড। আমি ইয়াতে ক্ষান্ত নাথাকো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আগন্তুক 2029 ভিতৰত পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিব। 2029 বেছি দিন নাই, আজি 2026 আৰু 3 বছৰ পাছত আমাৰ সন্মুখত কেৱল দুখন ৰাষ্ট্ৰ থাকিব, আমেৰিকা আৰু চীন। আমাৰ পাছত থাকিবলৈ বাধ্য হ'ব জাপান, জাৰ্মানী ইত্যাদি ইত্যাদি ৰাষ্ট্ৰ। কাৰণ সেই ধৰণে আজি উন্নয়নৰ যাত্ৰাক ক্ষিপ্ৰ গতিত শক্তি প্ৰদান কৰা হৈছে আৰু বিভিন্ন কৰ্মক্ষেত্ৰত আপোনালোকে দেখিছে নতুন নতুন ধ্যান ধাৰণাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে।